পৰি গ'ল নেকি? এইমাত্ৰ গ'ল। তাইৰ লগত তই কথা পাতিবিচোন। কি কথা? মোৰ মাহে ৩,০০০কে কাটিব মাত্ৰ, গমেই নাপাম। কিমান টকা লৈছা? 1.5 লাখ। बोलिए। जी मैं जनता फाइनेंस से आया हूँ। हाँ जी। एफआई के लिए। एफआई मीन्स? फील्ड इन्वेस्टिगेशन। ये नीलम जी का ही घर है ना? हाँ जी। 2 दिन के अंदर आपके अकाउंट में पैसा ट्रांसफर कर दिया जाएगा। मैं घर की फोटो ले सकता हूँ? श्योर। थैंक यू। वहां से लेता हूं। घर फटोबिलाक इमान की केले লৈ আছে? मैडम जस्ट फॉर द फॉर्मेलिटीज। কিমান এটা ভাল লগা সময় আমাৰ কাৰণে। তুমি এবাৰ ফিল কৰিব পাৰিছানে? তুমি আকৌ ফোনটো অফ কৰি থৈছা। মই পাকঘৰত সোমাই আছিলো। পাকঘৰত? সুশীলৰ ঘৰত তুমি পাকঘৰত কাম কৰিবলগীয়া হৈছে? কি ফালতু মানুহ সি। তোমাক পাকঘৰত লগাইছে? বহাগীয়ে তোমালোকৰ ঘৰত কি কাম কৰে? চব কৰে। পাকঘৰৰ কাম, ঘৰৰ বেলেগ কাম কিয় সুধিলা? নহয়, তুমি যে ফালতু শব্দটো সুশীলৰ লগত ব্যৱহাৰ কৰিছা, সেইটো শব্দটো তোমাৰ লগতো ব্যৱহাৰ কৰিব পাৰি। পৰি হৈছে কি তোমাৰ? সুশীলৰ লগত তুমি মোক কিয় কম্পেয়াৰ কৰিছা? প্লিজ, মই তোমাক সুশীলৰ লগত কম্পেয়াৰ কৰা নাই। জাষ্ট তুমি কোৱাৰ কাৰণে কথাটোহে কৈছো। মানুহে ঘৰৰ কাম নিজৰ মনটো ভাবি পেলাই মনৰ সুখী কাৰণে কৰে, কাৰোবাক জোৰ কৰিব নালাগে। কিন্তু সেইখন তোমাৰ ঘৰ নহয় পৰি। তুমি সেইখন ঘৰত জাষ্ট মানুহক দেখুৱাবলৈহে আছা। চোৱা কিশোৰ, মানুহক দেখুৱাবলৈ হওক বা নিয়মতে হওক, মই সেইখন ঘৰৰ এতিয়া বোৱাৰী আৰু মই সেইখন ঘৰতে থাকিম। পৰি সৰি, ডিভোৰ্স ফাইল কৰিলে নে সুশীলে? কালি ৰাতিয়ে দিলে উকিলক। গুড, ভেৰি গুড। কেতিয়া যে আমি দুয়োটাই লিগেলি মুক্ত হ'ম ন? এটা কথা কোৱাচোন, তোমাৰ বহাগিলে অলপো বেয়া লগা নাই? কিয় বেয়া লাগিব? আজি এই কথাটো হ'ব বুলি তাইতো আগতেই জানে। তোমাৰ বহাগীৰ প্ৰতি অলপমান দুৰ্বলতা আহিছে নেকি বাৰু? কি? Have you lost your mind? মই মাত্ৰ এজনী ছোৱালীৰ বাবে দুৰ্বল, পৰীৰ বাবে। এক মিনিট, কেনেবাকৈ তুমি সুশীলৰ প্ৰতি দুৰ্বল হোৱা নাইতো? তুমি সুশীলৰ প্ৰতি দুৰ্বল হোৱা নাইতো? ক'বলৈ মন যায়, মোৰ লগত থাকি যাব নোৱাৰিম। সপোনবোৰ মোৰ লগত দেখিব নোৱাৰিব পৰি, দেখিব নোৱাৰিব পৰি। সৰি সৰি সৰি, ময়ো আৰু কি যে প্ৰশ্ন কিছুমান সুধি থাকোঁ। মোৰ পৰীৰ বাবে মই সকলো। য়েছ, তুমি
সুশীলৰ প্ৰতি দুৰ্বল হোৱা নাই সুশীলৰ প্ৰতি দুৰ্বল হোৱা নাই সুশীলৰ প্ৰতি দুৰ্বল হোৱা নাই Congratulations, Mr. नीलम, आपका लोन अप्रूव हो चुका है। बस आप टाइम टू टाइम EMI भरते रहिएगा। Sure. ओके, मैडम, हैव अ गुड डे। नमस्ते। বাহ, আজিকালি লোন চলোৱা কিমান ইজি হৈ গ'ল ন? ইজিকে হোৱা কথাবিলাকেতো বিপদজনক। মা তুমি এনেই ভয় খাই আছা? তই বাইক কেতিয়া কিনিবি? কিনিম এইকেইদিনমানতে। তই বাৰু মোক ফাঁকি দিছ নেকি? ফাঁকি কিয় দিম বাৰু মই তোমাক? তই সঁচা কথা কচোন, কেনেবাকে এই টকাখিনি তই স্বৰ্ণালী ভায়েকক বচাবলৈ নিদিয়তো? মা 1.5 লাখ টকা দি কি হ'ব কোৱাচোন? তেওঁলোকক 8 লাখ টকা লাগে। বিমল দায়ো মোক অলপমান টকা বিচাৰিয়ে আহিছিলে। সঁচা কথা কনিল, তই লোনটো বিমল দাক সহায় কৰিবলৈ লোৱা নাইতো? নকওঁ কেলে? মই ভবাটো সঁচা নে মিছা? সঁচা। সেই ঘৰখনে মোৰ ল'ৰাটোৰ জীৱনটোৱে শেষ কৰি দিলে। তেওঁতো টকা খুজিবলৈ অলপো লাজ নাপালে। মা এইবোৰ কি বকি আছা তুমি? মোক টকা খুজিবলৈ লাজ পোৱা নাছিলে, কিন্তু তোকতো তেওঁ ছোৱালীটোক দিছিলে। মা বহুত হ'ল হা? তেওঁলোকে মোক এবাৰো পইচা বিচৰা নাই, আনকি স্বৰ্ণালীও বিচৰা নাই। মই নিজে তেওঁলোকক পইচা দিম বুলিহে লোন লৈছোঁ, আৰু ইয়াতকৈ যাতে কথা আগ নাবাঢ়ে। নীলম, লগ কৰিব লাগিব মই বিমল দাক। সিমত সুবিধা মই নিদিওঁ। পৰীত তুমি ভয় কৰি থকা যেন লাগিছে। কালৈ ভয় কৰিছা? পাপালৈ? নিজলৈ। নিজলৈ মানে? বাদ দিয়া সেইবোৰ কথা। বহাগীয়ে কথাবোৰ কোৱাৰ পাছত তোমালোকৰ ঘৰৰ মানুহৰ লগত তাইৰ সম্পৰ্ক কেনেকুৱা? মাতবোল নাই। তুমি ভাবিছা নেকি কিশোৰ যে এজনী ছোৱালীৰ মনটো তুমি টকাৰে কিনিব পাৰিবা বুলি? তোমাৰ হৈছে কি পৰি? হা, কালিও তুমি যি টি কথা কৈছা। তুমি মোক লৈ সুখী নহয় নেকি? বাদ দিয়া সেইবোৰ কথা। বহাগীয়ে কথাবোৰ কোৱাৰ পাছত তোমালোকৰ ঘৰৰ মানুহৰ লগত তাইৰ সম্পৰ্ক কেনেকুৱা? মাতবোল নাই। মাথো বহাগীয়ে বেলেগ ক'ৰবাত থাকিবলৈ যাবলৈ ওলাওঁতেই দেউতাই ক'লে যে অফিচিয়েলি ডিভোৰ্চ নোহোৱালৈকে ঘৰতে থাকিবলৈ। তোমাক সন্দেহ কৰিছে? মোক কিয় সন্দেহ কৰিব? ওলোটাই বহাগীৰ কেৰেক্টাৰ লৈ আলোচনা হৈছে। মানে বহাগীৰ চৰিত্ৰ বেয়া মানে? সকলোৱে ভাবিছে তাইৰ বেলেগ কাৰোবাৰ লগত কিবা সম্পৰ্ক হৈছে। তোমাৰ দেউতাইও ভাবিছে কিশোৰ? মুখেৰে এতিয়ালৈকে একো কোৱা নাই, কিন্তু দেউতাও ভাবিছে চাগে। বহাগীৰ দুখ নথকাকৈ তাইৰ চৰিত্ৰৰ কথা বেয়া বুলি ওলাওঁতে তোমাৰ অলপো দুখ লগা নাই?
অলপ বেয়া লাগিছিল, কিন্তু সেইবোৰ ভাবি থাকিলে আমি দুটা এক হ'ম কেনেকৈ? হা? আৰু তাইৰ বদনামৰ বিনিময়ত মই অলৰেডি তাইক 10 লাখ টকা দি থৈ দিছো। ভায়েকক 8 লাখ টকা দিলেই আৰু বাকী টকাৰে তাই ক্লাউড কিটচেন খুলি আৰামত চলি থাকিব পাৰিব। ভালে হ'ব তাইৰ। এজনী ছোৱালীৰ বাবে বিয়া ভগাটো ইমান সহজ কথা নহয় কিশোৰ। পৰি ছোৱালীৰ মনটোক তোমালোক ল'ৰাবোৰে একদম টেকেন ফৰ গ্ৰাণ্টেড কৰি থৈ দিছা, হয়নে? আৰে হঠাৎ আকৌ তোমাৰ কি হ'ল? একো হোৱা নাই, মই যাওঁ দে। পৰি তোমাৰ হৈছে কি? তোমাৰ লগত ইয়াতে সন্ধিয়ালৈকে বহিম বুলি ভাবিছিলো। আচলতে মোৰ কাম এটা মনত পৰি গ'ল কিশোৰ। মোতকৈ তোমাৰ একো ডাঙৰ কাম থাকিব নোৱাৰে বুলি মই ভালদৰে জানো। মোক খং কৰি যাবলৈ ওলাইছা ন? আচ্ছা বাবা, মই বহাগীক মানিটাৰী আৰু হেল্প কৰিম, হ'ব? কি হ'ল? মানিটাৰী হাঁহিলা যে? তুমি ভাবিছা নেকি কিশোৰ যে এজনী ছোৱালীৰ মনটো তুমি টকাৰে কিনিব পাৰিবা বুলি? তোমাৰ হৈছে কি পৰি? হা, কালিও তুমি যি টি কথা কৈছা। তুমি মোক লৈ সুখী নহয় নেকি? দীপ, কলৈ যাওঁ? প্ৰথমবাৰৰ বাবে এই ঘৰটোতে কিবা বন্ধ কোঠা কোঠা লাগিছে। তাৰ পৰা উভতি অহাৰ পাছত এইখন ঘৰত বলি ঠাই হ'বনে মা? ভুল ক'ব নোৱাৰাকৈ হোৱা নাই, জানি বুজিয়ে কৰিছোঁ। কিন্তু কিমান সুখত ভুল কৰিছোঁ পাৰিলে এবাৰ ভাবি চাবা। কিমান বছৰ একুৰা জুই বুকুত লৈ আছোঁ, কোনেও নেদেখিলে, নুবুজিলেও।
স্বৰ্ণালী খুৰাই কি কৰিছে স্বৰ্ণালী কি হ'ল খুৰাই কি কৰি আছে শুইছে মা তুমি কলৈ যোৱা খুৰীদেউ কি হ'ল কলৈ যায় আপুনি দীপ কলৈ যাওঁ প্ৰথমবাৰৰ বাবে এই ঘৰটোতে কিবা বন্ধ কোঠা কোঠা লাগিছে গুদাম ঘৰবোৰ যে থাকে বস্তুবোৰ যেনি তেনি দলিয়াই থয় এই ঘৰটোতো মোৰ আবেগ মোৰ মৰম দেউতাকৰ কষ্ট দেউতাকৰ শিক্ষা সকলোবোৰ যেনি তেনি দলিয়াই পেলাই থোৱা যেন লাগিছে দীপ